Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিব সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছোঁ আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম এতিয়া 11:25 হ'ব আৰু গা পা ধুই মেলি পূজা দি ল'লোঁ কাগিও গা পা ধুৱাই মেলি এতিয়া শুৱালোঁ আছে আমাৰ বিচনাত শুৱালোঁ জোনাত মানে আজিকালি নাথাকে তাই সেইকাৰণে বিচনাত শুৱালোঁ ফেন অকণমান দি কাপোৰ অকণমান ঢাকি দিছোঁ যিটো চৰ্দি লাগিছে আৰু এইফালে মই এতিয়া ভাত খাম ৰাতিপুৱা ভাত আৰু পেহীহঁত মানে পেহী দেউতা আৰু ভাইটি অকণমান ওলাই গৈছে এষ্ট্ৰলজিৰ ওচৰত গৈছে আৰু এইফালে ভাত উলিয়াই থৈছোঁ দেই কণী বইল কৰিছিলে মায়ে কণী বইল দালি আৰু মোৰ কাৰণে থাকে কেঁচা বুট দাদা মানে ৰাতিপুৱা খাই যে মোৰ কাৰণে অকণমান হ'লেও থ'বই আৰু জানি মই ভাতৰ লগত খাই ভাল লাগে ভাল পাব সেইকাৰণে থৈছোঁ বুট কেইটামান লৈ লৈছোঁ আৰু আছে মাছ চব্জি কাইলৈ মাছ এই ঢেৰ মাছ আছে 3 পিচ আছে 4 পিচ আছে মাছ 1 পিচ লৈ লওঁ আৰু নহ'লে এনে বেয়া হ'ব আৰু আনিছে কাৱৈ মাছ আনিছে দেউতাই মানে কাটিব আৰু আহি পিনে কাটিব মই মানে দেউতাই মাছ অনাৰ আগতে মই গা ধুই ল'লোঁ অলৰেডি আৰু গা ধোৱাৰ পিছত মাছ কাটিবলৈ মানে গোন্ধাইছে সেইকাৰণে মানে মই নাকাটো দেউতাই কাটিব থাকক আহি পাবই অলপ পিছত গৈছে 10টা 10:30 মান গৈছে আৰু আহি পাবই অলপ পিছত দেউতাই কাটিব থাকক আৰু ভাত আগতে খাই লৈ তাৰপিছত দুপৰীয়াৰ কাৰণে বনোৱা চিন্তা গাগীৰো গা ধুৱাই মেলি খোৱালোঁ টেনশ্যন নাই ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে চাই বেয়া হ'ব লাগে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম দাদাও আছে ভাত খাবলৈ এতিয়ালৈকে অহা নাই আৰু মই মানে সেইদিনা আম কেইটামান কাটি দিছিলোঁ ৰ'দত একেবাৰে বেয়া হৈ গৈছে বৰষুণ দিছিলোঁ যে ডাৱৰে থাকিলে বেয়া হৈ যায় আজি যদি বেছিকৈ ৰ'দ দিয়ে অকণমান কাটি মেলি দিব লাগিব নহ'লে আমৰ মানে গুটি হৈ গৈছে যে পুৰঠ হৈ গৈছে মানে সেই গছৰ হৈ গৈছে আগফাল দুটা গছ যে সেইখিনি আমৰ মানে গুটিখিনি পুৰঠ হওঁতে বহুত টাইম লাগিব সেয়ে হৈ গৈছে খাই লওঁ আৰু ৰাতিপুৱাই লেচু আনিছে দেউতাই সেইফালে অকণমান ফুৰিবলৈ গৈছে আৰু গাৰ্গীক লৈ আইতাই এজনী দি পঠিয়াই আইতাই আৰু মামা আমাৰ দেউতাই আকৌ মামী বুলি মাতে আৰু আইতাই দিব এয়া আছে লাহে লাহে খাই ল'ব লাগিব নহ'লে বেয়া হৈছে যেনে ফাটা চাটাও আছে আজি মানে পাৰিছে ৰাতিপুৱাই পাৰিছে সেইকাৰণে দি পঠিয়াইছে আৰু দেউতা কেতিয়া আহে ঠিক নাই সেইকাৰণে ভাবিলোঁ মই লাহে লাহে বহি মাছকেইটা কাটি বাচি লওঁ জিন্দা মাছ ধৰ ফৰাই আছে কেনেকুৱা লাগে কাটিবলৈ হ'লেও মানে উপায় নাই কাটিব লাগিব আৰু ছোৱালীজনী সৰু আছে মোৰ আছে ক'লা একদম লোকেলা লাহে লাহে কাটো তামোল অকণমান মুখত ভৰাই লৈছোঁ বহি বহি কাটি থাকোঁ টেনশ্যন নাই আমাৰ ৰন্ধা বঢ়া হৈ আছে শেষেই চাগে মই জাষ্ট অকল মাছৰ চব্জিখিনি কাটি কেনে এক্সট্ৰাকৈ থৈ আহিলোঁ আৰু তাই মানে কানি আছে দেই তাইকো খুৱাব লাগিব আজি মানে দালিৰ লগত ভাত খুৱাই দিম আৰু খিচিৰি নবনাওঁ আৰু দাদাৰ নিমন্ত্ৰণ আছিলে তাতে গৈছে আমি আৰু এইফালে বনাইছোঁ কণী তাৰপিছত বনাইছে ভাত কেৰেলা তিতা কেৰেলা বেচনেৰে বনাইছে আৰু এইজনী মায়ে ঘৰত যাবলৈ ৰেডি আৰু সদায় খাব লাগিব 2টা হ'বই আৰু 10 মিনিট বাকী আছে 1:51 হৈছে আৰু এয়া হৈছে বেচনৰ লগত বনাইছে যে চাউলৰ গুড়ি বেচনেৰে এতিয়া মাছ এক্সট্ৰাকৈ থৈছিলোঁ যে কণীও মানে এক্সট্ৰাকৈ থৈ দিছে দেই নহ'লে বেছি লাৰা চাৰা কৰিলে বেয়া হৈ যায় যে এয়া এক্সট্ৰাকৈ থৈ দিছে তাৰ সৈতে হৈছে কাকি খুৱাই ল'ম মই অকণমান তাৰপিছত আমি খাম আৰু লাহে লাহে A few moments later. গুড ইভিনিং সকলোকে বহুত অনুষ্ঠানও লগ পালোঁ আৰু এতিয়া আমাৰ হৈ আছে চাওমিনবিলাক আধা মই বনালোঁ পি আহিছে পিয়াক লগাইছোঁ কামত বেকাৰ লাভ নাই বেকাৰ খোৱা চিষ্টেম নাই কামত লাগি তাত খাব লাগিব চাওমিন বনোৱা লগাই দিম হৈ আছে তেল কমকৈ মানে আজি আমাৰ ৰিফাইনাৰ নাই সেইকাৰণে মিঠাতেল বনোৱা এগ দি তাৰ লাইফত ফাৰ্ষ্ট টাইম মিঠাতেল বনোৱা হৈ আছিলে
পেহী নাখাব কণী দিছোঁ আৰু মোৰ মনতো নাই কণী ভজা মানে কেৰাহীতে বনাই দিছোঁ যে পেহী মানে কণী ভজা নাখায় যিটো মাংস নাখায় এনে কণীও নাখায় তো ভাইটি খাব আমি খাম মা খাম দেউতা ৰৈ আছিলে দোকানৰ পৰা দেৰি হৈছে যে দেউতাই গুচি গ'ল দেউতাক অকণমান কণ্টেইনাৰত ভৰাই দি দিম আৰু বাবা আহিব যে বাবাৰ ওচৰতে দি পঠিয়াম আৰু দেউতা খাব গাড়ী পেহী লগত খেলি লুকাভাকু খেলাইছে লুকাভাকু ৰাতিপুৱা যে দেউতাই লেচু আনিছিলে দুপৰীয়া ভাত খোৱাৰ আগত আৰু 12টামানত বহি বহি খালোঁ দেই 10-12টামান খালোঁ খাই মেলি আৰু এতিয়া মানে গলৰ বিষ ষ্টাৰ্ট হ'ল ঠাণ্ডা লাগি গৈছে মানে একো এটা বস্তু খাব নোৱাৰোঁ মানে কি ক'ম এনেকুৱা খং উঠে অকণমান হ'লে মানে ঠাণ্ডা লাগে ইফাল সিফাল অকণমান হ'লে বেছি খালে কলো যদি 4-5টা খাই দিওঁ ঠাণ্ডা লাগি যাব যিকোনো বস্তু ইমান পটককৈ ঠাণ্ডা লাগি যায় নহ'লে স্প্ৰাইট ঠাণ্ডা বস্তু খাবই নোৱাৰোঁ পিছত এনেই মানে পচি আছে কি ক'ম খাবই নোৱাৰোঁ দাদাটো নাখায় বাৰু পিনাকো ভাল নাপায় মা দেউতা কেতিয়াবা খায় আৰু বাকীখিনি এনেই বেয়া হয় আৰু খাওঁ আৰু কিন্তু খাবই নোৱাৰোঁ বেয়া হৈ যায় তাৰপৰা ৰাতিৰ কাৰণে ভাত অকল বনোৱা হৈছে আৰু ৰাতিৰ দুপৰীয়া চব্জি আছে চব সেইবোৰে হৈ যাব বৰা চৰা চব আছে সেইবোৰ হৈ যাব সেইবোৰে খাম আৰু গাড়ী হৈ আছে তাক খুৱাই দিছোঁ বহি আছোঁ মহৰ গজলৰ লগাইছিলোঁ বহুত গোন্ধাই আছে এতিয়া বন্ধ কৰি দি আঠুৱা অকণমান লগাই দিম ফেনটো মানে কমাই থৈ দিছোঁ আৰু নহ'লে আকৌ বেছি স্পীড দিলে ঠাণ্ডা লাগি যায় যে তেতিয়া নহওক আৰু ডাবেই পিন্ধি দিছোঁ বাৰু ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক বাই বাই গুড নাইট